নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল পায়স, আৰু পায়সটো মই কেনেদৰে বনাইছোঁ আপোনালোকক দেখাই দিম। এই পায়সটো বনাই দেখাই দিম। চাওক কিমানখিনি ধুনীয়া হৈছে আৰু দেখাতেই কিমান লোভনীয় লাগিছে। আৰু পায়সটো মই গৰমে গৰমে বাটিত উঠাই লৈ আছোঁ, আৰু ঠাণ্ডা হ'লে অলপখিনি গৰম হ'ব। চাওক কিমান ধুনীয়া হৈছে, আৰু গোটেইখিনি পায়স মই বাটিটোত উঠাই লৈ আছোঁ। আৰু পায়সটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু এটা কমেণ্টো কৰিব। গোটেইখিনি মই বাটিটোত উঠাই লৈ আছোঁ। পায়স বনাবৰ কাৰণে মই ইয়াতে এই হাতত দুই মুঠি চাউল লৈছোঁ, আৰু চাউলখিনি মই আধা ঘণ্টা আগতে তিয়াই থৈছিলোঁ। দেখাই পাইছে কিমানখিনি চাউল, আৰু চাউলখিনি ফুলি ইমানখিনি হৈছে। মাত্ৰ 2 মুঠি চাউল লৈছোঁ, আৰু 2 মুঠি চাউলৰ কাৰণে মই ইয়াতে লৈছোঁ 1 লিটাৰ গাখীৰ লৈছোঁ। আৰু যে ইয়াতে 1 লিটাৰ গাখীৰ আছে, মই জুখি লৈছোঁ। আৰু এইফালে লৈছোঁ ঘি, ইয়াতে কিচমিচ আৰু কাজু বাদাম ল'লোঁ, আৰু ইয়াতে চেনি ল'লোঁ। চেনি মিঠা পৰিমাণটো আপোনালোকে যোনে যিমান মিঠা খায় তেনেকৈ নিজে অনুমান কৰি দিব। এইফালে গেছত কেৰাহী বহাইছোঁ, আৰু কেৰাহীত দি আছোঁ 1 চামুচ ঘি। ঘিখিনি গলি গ'ল, ইয়াতে দি আছোঁ কাজু বাদাম আৰু কিচমিচখিনি। এইখিনি অলপ ভাজি ল'ম। কাজু বাদাম আৰু কিচমিচখিনি ভজা হৈ গ'ল, এতিয়া উঠাই ল'ম। এনেদৰে ঘিখিনি যাতে ইয়াতে কেৰাহীতে থাকে উঠাই ল'ম। ইয়াতে দি আছোঁ 4টা এলাচি। এলাচিখিনি অলপ ভাজি ল'ম, আৰু এলাচি অলপ এটা ভাল গোন্ধৰ কাৰণে দিছোঁ, আৰু এলাচিৰ মুখখন অলপ ছিঙি দিছোঁ। এতিয়া দি আছোঁ গাখীৰখিনি। গোটেইখিনি গাখীৰ ইয়াতে দি দিলোঁ। এতিয়া প্ৰথমতে গাখীৰখিনি উতলাই ল'ম। উতলাই পিছত চাউলখিনি দিম। গাখীৰখিনি উতলিব ধৰিছে, আৰু এতিয়া দি দিম ইয়াতে চাউলখিনি। গোটেইখিনি চাউল দি দিলোঁ, আৰু চাউল দি এবাৰ লৰাইও দিলোঁ, আৰু অলপ মাজে মাজে এনে লৰাই দিম। এনেদৰে গাখীৰে আৰু চাউলে এনেদৰে উতলাই আছে, আৰু এনেদৰে মাজে মাজে অলপ লৰাইও দি আছোঁ। আৰু ইয়াতে দি আছোঁ একেবাৰে অলপখিনি নিমখ, একেবাৰে অলপ। দেখা পাইছে কিমানখিনি দিছোঁ। আৰু নিমখটো পাৰিলে আপোনালোকে স্কিপ কৰিব পাৰে। মই মিঠাত অলপ নিমখ খাওঁ কাৰণে অলপ নিমখ দিলোঁ। চেনিটো আপোনালোকে মিঠা যোনে যিমান মিঠা খায় অলপ মিঠা বেছিকৈও দিব পাৰে। এয়া চাওক চাউলখিনি ফুটিব ধৰিছে, আৰু বহুতখিনি গৰম হৈ গ'ল পায়সটো। গাখীৰখিনি বহুতখিনি গৰম হৈছে, আৰু এয়া চাওক দেখাই গৈছে পায়স হৈ গ'ল প্ৰায়, আৰু বেছি টাইম নালাগে। বহুত গৰম হৈ গৈছে, আৰু ইয়াতে দি আছোঁ কিচমিচ আৰু কাজু বাদামখিনি। গোটেইখিনি দি দিলোঁ। এইখিনি দি অলপ লৰাই দিলোঁ, আৰু এতিয়া গেছৰ ফ্লেমটো মই ল' ফ্লেমত ৰাখি আৰু অলপ টাইম 5 মিনিটমান এনেদৰে হ'ব দিম। কিমানখিনি লোভনীয় হৈ আছে। পায়সটো এনেদৰে এবাৰ চামুচেৰে লৰাই দিলোঁ। চাক হৈ গ'ল পায়সটো, আৰু এতিয়া নমাই দিম। আৰু নমাই দিলে ঠাণ্ডা হ'লে আৰু গৰম হৈ যাব। দেখাই পাইছে কিমান ধুনীয়া হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।